ছয়ত্ৰিশতম যিটো আমাৰ কাৰ্বি সাহিত্য সভা এইবাৰ আমাৰ ভকচং হৰ্ণবিল স্পৰ্টছ এছ'চিয়েশ্যনৰ খেলপথাৰত ক্ৰীড়াখণ্ডৰ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। আপোনালোকে দেখিছে এই উদুলি মুদুলি এটা পৰিৱেশ আমাৰ ভকচং হৰ্ণবিল ক্ৰীড়া সন্থাৰ এই দুয়োখন ফিল্ড, এখন হৈছে আমাৰ ভকচং হৰ্ণবিল ক্ৰীড়া সন্থাৰ, আন এখন হৈছে ভকচং হায়াৰ ছেকেণ্ডেৰী PMC স্কুলৰ খেলপথাৰ। যথেষ্ট মানুহৰ সমাগম আৰু ভিৰ আমি দেখিবলৈ পাইছোঁ। যোৱাকালিৰ পৰা আমাৰ ৰিচিপশ্যন হ'ল আৰু 21-22-23লৈকে মানে থাকিব ৰাজহুৱা সভাখন অহা 23 তাৰিখে। আমাৰ মুখ্য অতিথি আহিব অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, আৰু মুখ্য অতিথি দয় যিহেতুকে হ'ব, আৰু আমাৰ কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া ছাৰ আমাৰ মাজত আহিব। আৰু ৰাইজৰ বহুত উৎসাহ আমি দেখিছোঁ, যথেষ্ট এটা ভাল এটা পৰিৱেশ আমি যিমান পাৰোঁ গঢ়িবলৈ আমি চেষ্টা কৰিছোঁ। আটাইতকৈ ভাল কথা 100খনৰ অধিক কাৰ্বি কিতাপ উন্মোচন হ'ব। এইটো মই ভাবোঁ আহি থকা নৱপ্ৰজন্মৰ কাৰণে বিভিন্ন সময়ত হাতপুথিৰ অভাৱ, গ্ৰন্থৰ অভাৱৰ কাৰণে বহু কথা আমাৰ কাৰ্বি ভাষাটো ক'ৰবাত নহয় ক'ৰবাত এখোজ ক'ৰবাত হয়তো পাছুৱাই আছে। মই ভাবোঁ 100খন ওপৰত যিটো গ্ৰন্থ উন্মোচন ইয়াত হ'ব, এই 100খন গ্ৰন্থৰ দ্বাৰাই লেখক লেখিকাসকলৰ মনৰ অনুভৱ, তেখেতসকলৰ ৰিচাৰ্চ কৰি গৱেষণা কৰি যিবোৰ কথা বিচাৰি পাইছে কাৰ্বি জাতিটোৰ ভাষাটোৰ প্ৰতি, সেইখিনি কথাই নিশ্চয় আহি থকা প্ৰজন্মই এই পাঠকসকলে পঢ়ি নিশ্চয় আগুৱাই যাবলৈ পাৰিব, বা এই ভাষাটো জীয়াই ৰাখিব পাৰিব, বা বিশ্ব দৰবাৰত এই ভাষাটো প্ৰতিষ্ঠা কৰিবলৈ কাৰণে সহজ হ'ব। 1936 চনতে চাগে কাৰ্বি সাহিত্য সভা আৰম্ভ হৈছিল বুলি আমি বিশেষ জানিব পাৰিলোঁ। লংকাম তেৰণ ডাঙৰীয়া সভাপতি আৰু সাধাৰণ সম্পাদক আমাৰ পদ্মশ্ৰী ৰংমং তেৰাং ডাঙৰীয়াৰ, তেওঁলোকৰ দুয়োজনৰ উদ্যোগত আমাৰ কাৰ্বি সাহিত্য সভাৰ জন্ম হৈছিল 1966 চনত। তেতিয়াৰ পৰা আজিৰ তাৰিখত যদি ক'বলৈ গ'লে বহুত ওপৰত, বহু আগলৈ হৈ গৈছে। বিশেষকৈ সাহিত্য সাহিত্য পৰিষদৰ আমাৰ মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়া ডক্টৰ তুলিৰাম ৰংহাং ছাৰে কাৰ্বি সাহিত্য সভাৰ উত্তৰণৰ ক্ষেত্ৰত কাৰ্বি সাহিত্য সাহিত্য পৰিষদৰ পৰা এটা আছুতীয়া পুঁজি এটা ঠিক কৰি দিছে, যি পুঁজিৰ দ্বাৰা এনেধৰণৰ আজিৰ দৰে সাহিত্য সভা বা লেখক লেখিকাসকলক উৎসাহিত কৰা বা গৱেষকসকলক কিছু আৰ্থিক সাহায্য আগবঢ়া, এনেধৰণৰ এই পুঁজিৰ দ্বাৰাই মানে সম্ভৱ হৈ উঠিছে। বিগত সময়ত এনেধৰণৰ দূৰদৰ্শিতাৰ অভাৱৰ কাৰণে হয়তো সম্ভৱ হৈ উঠা নাছিল। আমি ভাবোঁ অনাগত সময়ত যদি অসম চৰকাৰৰ ফালৰ পৰাও বা গুণমুগ্ধ ব্যক্তিসকল লোকসকলৰ পৰাও যদি তেনেদৰে সহায় সহযোগিতা আগবঢ়ায়, নিশ্চয় কাৰ্বি সাহিত্য সভা আহি থকা সময়ত যথেষ্ট আগুৱাই যাব।